23 তাৰিখে নিমন্ত্ৰণ দিছে আলোচনা এটা কৰিবলৈ। এতিয়া 23 তাৰিখৰ দিনা বা 23 তাৰিখলৈকে এই আন্দোলন চলি থাকিব নে 23 তাৰিখে যেতিয়া মিটিঙলৈ বা সভালৈ যোৱা হ'ব তেতিয়া এই কাৰ্যসূচীবিলাক বন্ধ কৰি দিয়া হ'ব? মৰাণসকলে কেৱল মৰাণসকলৰ অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্তি কৰিবৰ কাৰণে এই সংগ্ৰামখন চলাই আছে। অসমৰ সংবাদ মহল অগ্ৰণী মহলে জনজাতিকৰণ বুলি যিটো কথা কৈ আছে সেইটো শুদ্ধ নহয়। মৰাণসকলে জনজাতিকৰণ বিচৰা নাই। মৰাণসকল জনজাতিয়ে কেনেকৈ জনজাতিকৰণ বিচাৰিব? মৰাণসকলে একমাত্ৰ বিচাৰিছে যে মৰাণসকলক যুগ যুগ ধৰি বঞ্চনা কৰি থকা মৰাণৰ যিটো ন্যায্য প্ৰাপ্য ভাৰতৰ অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। মৰাণ জনজাতি হয়। জনজাতি কোনেও কাকো জনজাতি কৰিব নোৱাৰে। কোনেও দাবী কৰিলে জনজাতি নহয়, কিন্তু মৰাণ জনজাতি ঐতিহাসিকভাৱে সাংস্কৃতিকভাৱে মৰাণ জনজাতি হয়। কিন্তু এই মৰাণ জনজাতিটোক ভাৰতবৰ্ষৰ অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। এই দাবী লৈ মৰাণসকলে যুগ যুগ ধৰি আন্দোলন কৰি আছে, সংগ্ৰাম কৰি আহিছে, কিন্তু বঞ্চনাৰ আজিও অন্ত পৰা নাই। এতিয়া যে ধৰক চৰকাৰে আমাক বঞ্চিত কৰি ৰাখিছে, চৰকাৰেতো বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই আছে, ইয়াৰ ওপৰত কি ক'ব? মৰাণসকলৰ জনজাতিক অনুসূচীকৰণৰ যিটো কথা, সেই বিষয়টো তাহানিতেই কংগ্ৰেছ চৰকাৰে যিটো কেনা লগাই থৈ গ'ল। আৰু বিভিন্ন কথা ক'লে বেয়াও হয়, অসমৰ সমাজ তত্ত্বত বিৰূপ প্ৰতিক্ৰিয়াও হ'ব পাৰে। আনৰ কথা নকওঁ, কিন্তু মৰাণসকলৰ কথাই একমাত্ৰ ক'ম। মৰাণসকলৰ অনুসূচীকৰণৰ যিটো দাবী, মৰাণসকল বৃহৎ ত্ৰিবেটু বৰ্মন মূলৰ কিৰাত কছাৰীসকলৰ অন্যতম গোট হোৱা স্বত্তেও আজিলৈকে কিয় মৰাণসকলক অনুসূচিত জনজাতি কৰা নাই? ক্ৰাইটেৰিয়াৰ কথা এতিয়া নাহে, কোনো ক্ৰাইটেৰিয়াৰ কথা নাই। এতিয়া আজি বিশ্বত কোনো জনজাতিয়ে বিশ্বত ক্ৰাইটেৰিয়া কেতিয়াও পূৰণ কৰিব নোৱাৰে। যিটো মানধাতা কলীয়া, গতিকে আজিৰ ক্ৰাইটেৰিয়া মতে মৰাণসকলৰ সমান অনগ্ৰসৰ, মৰাণসকলৰ সমান পিছপৰা, মৰাণসকলৰ সমান বঞ্চিত কোনো জনগোষ্ঠী অসম বা উত্তৰ পূৰ্বাঞ্চলত নাই। এতিয়া আজি চাওক যে গুৱাহাটী মহানগৰত অসমৰ নহয় অৰুণাচলৰো চুকে কোণে থকা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ গাঁও আছে। গুৱাহাটী মহানগৰীত মৰাণ মানুহৰ এটা ঘৰ নাই। এইটো ক্ৰাইটেৰিয়া নহয় নেকি? গতিকে এইটো এটা ক্ৰাইটেৰিয়া নহয় নেকি? মৰাণসকল যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সঁচাকৈ আটাইতকৈ পিছত আছে, সেই কথাটো সকলোৱে স্বীকাৰ কৰে। স্বীকাৰ কৰাৰ পিছতো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰযন্ত্ৰই এইটো কাৰ্যকৰী কৰা নাই। ৰাজনীতিৰ ঊৰ্ধত কোনো যাব পৰা নাই। আচলতে মৰাণসকলৰ সমস্যাটো সকলোৰে সহানুভূতি হিচাপে চাই পেলাই যে ক্ষুদ্ৰ এটা জনগোষ্ঠী কালি পৰহিলে বিলুপ্ত হৈ যাব আগ্ৰাসনত, এই জনগোষ্ঠীটোক ৰাজনীতিৰ ঊৰ্ধত গৈ পেলাই যদি অসমৰ মুখ্যমন্ত্ৰী হওক, ভাৰতবৰ্ষৰ চৰকাৰে হওক, যে ৰাজনীতিৰ ঊৰ্ধত গৈ যদি সমস্যাটো সমাধান কৰি দিব পাৰে, মৰাণসকলক জীয়াই ৰখাৰ পাত প্ৰশস্ত কৰি দিব পাৰে, তো তেনেকুৱা চৰকাৰৰ প্ৰতি আমি এতিয়ালৈকে দেখা নাই, তেনেকুৱা মানুহ দেখা নাই। গতিকে আমি বিচাৰোঁ যে আমাৰ সমস্যাটো সমাধান হ'ব লাগে। আমি নাজানো বেলেগৰ কথা, আমি কাৰো প্ৰতি বিৰূপ নহয়, সকলোৰে আশা আকাংক্ষাৰ প্ৰতি আমি সমমৰ্মী হয়। তৎসত্বেও মৰাণসকলে কেৱল মৰাণসকলৰ অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্তি কৰিবৰ কাৰণে এই সংগ্ৰামখন চলাই আছে। বহুলভাৱে প্ৰচাৰিত হৈ থকা, মিডিয়াত প্ৰচাৰিত হৈ থকা নিচিনাকৈ আমি কাৰো বাবে কৰা নাই। আজি আন্দোলনখন কেৱল মৰাণৰ বাবে। আমাক এটাই কথা লাগে যে মৰাণসকলক ইমিডিয়েট জনজাতিকৰণ, অনুসূচীকৰণ কৰিব লাগে, নট জনজাতিকৰণ। কোনেও কাকো জনজাতি কৰিব নোৱাৰে। জনজাতিয়ে হয়। মৰাণসকল ঐতিহাসিক পোৱা যায় জনজাতি, সাংস্কৃতিকভাৱে জনজাতি, জীৱন প্ৰবাহৰ যিটো ধাৰা সেই হিচাপে জনজাতি হয়। গতিকে মৰাণসকলক বাদ কৰি ৰোৱা ত্ৰিবেটু বৰ্মন মূলৰ কিৰাত কছাৰীসকলৰ অন্যতম গোট সকলো যেতিয়া জনজাতি হৈ যায়, মৰাণসকল কিয় বাদ পৰি থাকিব? তাতকৈ ডাঙৰ যুক্তি আৰু নাই, তাতকৈ ডাঙৰ ক্ৰাইটেৰিয়া থাকিব নোৱাৰে।
যদি ক্ৰাইটেৰিয়া বেছে আজিৰ তাৰিখত যিমান জনজাতি আছে গোটেই পৃথিৱীতে বিৰল এটা বা দুটা আফ্ৰিকাতহে ওলাব যে ক্ৰাইটেৰিয়া পূৰ্ণ কৰি আছে পুৰণা দিনৰ। ভাৰতবৰ্ষই যিটো ক্ৰাইটেৰিয়া বুলি কৈছে সেই ক্ৰাইটেৰিয়া পূৰণ কৰিব পৰা জাতি জনগোষ্ঠী পৃথিৱীতে বিৰল, অসম উত্তৰ পূৰ্বাঞ্চল বাদ দিওঁ। ধন্যবাদ থাকিল ছাৰ। আপোনালোকৰ ধৰক কথা বহুত ল'ব লগা আছেই, তথাপিও ধৰক আমি থুলমূলকৈ অকণমান কথা লৈছোঁ। আৰু বিশেষ আমাৰ লগত আৰু এজন ব্যক্তি আছে। ছাৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। চাওক, মৰাণসকল অসমৰ একেবাৰে আদিমতম জনগোষ্ঠী। লুইতৰ বহল পাৰত যেতিয়া মানৱ সভ্যতাৰ মানৱৰ যেতিয়া প্ৰথম খোজ পৰিছিলে সেই সময়ৰ পৰাই মৰাণসকলে ইয়াত বসবাস কৰি আছে। ব্ৰহ্মপুত্ৰ উপত্যকাত মানুহৰ যেতিয়া প্ৰথম খোজ পৰিছিলে এই ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰসাল বিশাল মাটিত মৰাণসকলে প্ৰথম খোজ পেলাইছিলে। তেনেকুৱা এটা জনগোষ্ঠী আজি খ্ৰীষ্টপূৰ্ব বুলি ক'ব লাগিব, চাবলৈ গ'লে 5000 বছৰ আগৰ পৰা সদৌ ৰামায়ণ মহাভাৰত হোৱাৰ দিনৰে পৰা মৰাণসকলে ইয়াত বসবাস কৰি আহিছে। তেনে এটা জনগোষ্ঠীক পিছপৰা জনগোষ্ঠী, সেই জনগোষ্ঠীক আজি জনজাতিকৰণ কৰা হোৱা নাই। প্ৰকৃততে জনগোষ্ঠী মৰাণসকলৰ আজন্ম অধিকাৰেই হ'ল জনজাতি। এতিয়া চাওক, মানে মহাভাৰতৰ হওক বা অন্যান্য মানে যিবিলাক সাংস্কৃতিক সাহিত্য আছে তাত অসমৰ প্ৰথম ৰজা কাক বুলি কৈছে? প্ৰাগজ্যোতিষ যুগৰ প্ৰথম ৰজা হ'ল মহিৰংগ বা মায়ংগ বুলি কয়। কিন্তু আৰ্যসকলৰ প্ৰভাৱত আৰ্যসকলে অনাৰ্য যিসকল লোক আছিলে তেওঁলোকক দানৱ অসুৰ এনেকৈ আখ্যা দিছিলে। এই মহিৰংগ দানৱৰ বংশধৰ বিষ্ণুৰাভাই কৈ গৈছে এই কথাটো, মহিৰংগ দানৱৰ বংশধৰ হ'ল মৰাণসকল। এতিয়া খ্ৰীষ্টপূৰ্ব 5000 বছৰ আগৰ পৰা ইয়াত বসবাস কৰি আছে মৰাণসকলে। তেখেতসকলে অসমৰ আদিম ভূমিপুত্ৰই নহয়, একদম খিলঞ্জীয়া আদিমতম জনগোষ্ঠীৰ লোক। এইসকল লোকক আজি তেওঁলোকৰ পিছত অহা, তেওঁলোকতে বহুত পিছত অহা কিছুমান জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ল। ভাৰতীয় সংবিধানৰ তফচিলভুক্ত যি জনজাতি কৰিলে তেখেতসকলক কৰা হ'ল, কিন্তু মৰাণসকলক কি কাৰণত কৰা নহ'ল সেইটো আমি আজিও হাতৰ হৈ ৰৈছে। গতিকে আজি মৰাণসকল মানে জাগৃত হৈছে। একালত মৰাণসকলৰ শিক্ষিত লোক অভাৱ আছিলে। সদৌ চাইমন কমিশ্যনৰ আগত মৰাণসকল অশিক্ষিত থকাৰ কাৰণে চাইমন কমিশ্যনৰ আগত ব্ৰিটিছ সময়ত তাত মানে আমাৰ মৰাণসকলক সাক্ষ্য দিবৰ কাৰণে কোনো মানুহ নাছিলে। যিহেতু মৰাণসকল বহুত পিছপৰা জনজাতি লোক, হাবিতলীয়া। মৰাণসকল অৰণ্যবাসী, মৰাণসকল বন্যবাসী, হাবিত বাস কৰা লোক। তেওঁলোকক আজি কি কৰিছে যে হাবিত বাস কৰা লোকসকলক মানে হাবিৰ পৰা উলিয়াই পঠিয়াইছে। চৰকাৰে কি কৰিছে? চাহ বাগান পাতিছে। এসময়ত চাহ বাগান পাতিলে, য'ত য'ত মৰাণসকলে বসবাস কৰিছে তেওঁলোকে সেই চাহ বাগানৰ পৰা উলিয়াই পঠিয়ালে। এতিয়া কি কৰিছে? তাৰপিছত কি কৰিলে? কিছুমান জেগাত মানে ফৰেষ্ট লেণ্ড কৰিলে, ফৰেষ্ট লেণ্ডৰ পৰা মৰাণসকলক উলিয়াই পঠিয়ালে। আজি অসমৰ অন্যতম আদিম জনগোষ্ঠী হিচাপে, অন্যতম জনজাতি হিচাপে মৰাণসকলে সকলো জেগাতে ভূমিপুত্ৰ হয়, সকলো জেগাতে থাকিব পৰা এটা ব্যৱস্থা থাকিব লাগে। কিন্তু আজি মৰাণসকলক কি কৰিছে? ভূমিৰ পৰা বিতাড়িত কৰিছে। এতিয়া নতুনকৈ যি এখন আইন উলিয়ালে চৰকাৰে, বসুন্ধৰা আইন, এই বসুন্ধৰা আইনৰ যোগে এতিয়া থল বুলি আছে মৰাণৰ 100 বিঘা, 200 বিঘা, 300 বিঘালৈকে মাটি আছে। তেওঁলোকক কি কৈছে? বসুন্ধৰা আপোনালোকে জানেই, বসুন্ধৰা আইনৰ যোগেদি কিমান মাটি দিছে? সামান্যতম মাটি দিছে। গতিকে আমি এটা দাবী জনাইছোঁ যে ভূমিপুত্ৰ হিচাপে ইয়াৰ ভূমিৰ মানে যিমানবিলাক ভোগ দখল কৰি আছে তেওঁলোকক সেই ভোগ দখল কৰি থকা মাটিসমূহ মৰাণৰ যিসকল মৰাণ লোকে, খিলঞ্জীয়া মৰাণ লোকে বসবাস কৰিছে সদৌ 5000 বছৰ আগৰ পৰা, তেখেতসকলৰ নামত নামাকৰণ কৰিব লাগে। আৰু আমি যিহেতু স্বাধীনোত্তৰ আজি মানে স্বাধীন হোৱা, ভাৰতবৰ্ষ স্বাধীন হোৱা 78 বছৰ, প্ৰায় 80 বছৰ, 80 বছৰে মৰাণসকলক খিলঞ্জীয়া জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে। 80 বছৰে মৰাণসকল বিভিন্ন ক্ষেত্ৰত পিছ পৰি ৰ'ল। এতিয়া যিসকলক জনজাতিকৰণ কৰিলে তেওঁলোকে শিক্ষাই দীক্ষাই বা অন্যান্য যিসকল মানে সাংবিধানিক সুৰক্ষা পাব লাগে এই সুৰক্ষাৰ যোগেদি বহুত আগবাঢ়ি গ'ল। এতিয়া মৰাণসকলক জনজাতি দিব লাগিব আমি দাবী জনাইছোঁ। সদৌ মৰাণ ছাত্ৰ সন্থাই দাবী জনাইছে। সদৌ মৰাণ অসম মানে মৰাণৰ যিসকল জাতীয় সংগঠন ছটা আছে তেওঁলোকে দাবী জনাইছে যে অকল আমাক জনজাতি দিলেই নহ'ব, ভাৰতীয় সংবিধানৰ জনজাতিকৰণ কৰিলেই নহ'ব, আমাক স্পেচিয়েল কিছুমান সুবিধা দিব লাগিব, A+ সুবিধা দিব লাগিব। যে মৰাণসকলক জনজাতি দিয়াৰ লগে লগে আজি মানে 80 বছৰ যে আমাক মানে শোষণ বঞ্চনা কৰি আহিলে, 80 বছৰ যে ভাৰত চৰকাৰৰ বিভিন্ন অসম চৰকাৰ বা ভাৰত চৰকাৰ যিবিলাক শাসনাধীন চৰকাৰবিলাকে আমাক শোষণ বঞ্চনা কৰি আহিলে, এই শোষণ বঞ্চনাৰ কাৰণে আমাক A+ কেটেগৰীত মানে সুবিধা দিব লাগিব। সেইখিনি আমি দাবী জনাইছোঁ। আজি ৰাইজসকল ওলাই আহিছে।
আৰু ওলাই আহিব। আমাৰ আগন্তুক এতিয়া অৰ্থনৈতিক অৱৰোধ চলি আছে, ইয়াৰ পিছতো হয়তো ইয়াতকৈ তীব্ৰতৰ গণ আন্দোলন হয়তো হ'ব পাৰে। সেইকাৰণে আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰক সকীয়াই দিছোঁ, আমাৰ দাবীসমূহ মানি লওক, আমাক ভূমি সুৰক্ষা দিয়ক, আমাক জনজাতিকৰণৰ ব্যৱস্থা কৰক। যদি নকৰে তেতিয়াহ'লে ভাৰত চৰকাৰে বা অসম চৰকাৰে আগন্তুক যিটো পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে তেওঁলোকে দায়ী হ'ব। আচলতে মৰাণ ৰাইজে যে আন্দোলন কৰিছে, আন্দোলনৰ ৰাজপথলৈ ওলাই আহিছে বা অৰ্থনৈতিক অৱৰোধ বিভিন্ন ধৰণৰ কাৰ্যসূচী, এইখিনি আচলতে তেওঁলোকে কৰাৰ কোনো দৰকাৰেই নাই। চৰকাৰে আচলতে নিজেই দিব লাগে, কাৰণ তেওঁলোকৰ তালিকাভুক্ত গভৰ্ণমেণ্টে নিজেই কৰিব লাগে। আমি দাবী কৰাটোৱে আচলতে আজিৰ তাৰিখত আধুনিক ভাৰতবৰ্ষত আটাইতকৈ লজ্জাজনক ঘটনা। মৰাণ ৰাইজে জনজাতিকৰণৰ তালিকাভুক্ত হ'ব লাগে বুলি দাবী কৰাটো আজিৰ তাৰিখত অসম চৰকাৰে হওক বা ভাৰতীয় আধুনিক ভাৰতবৰ্ষত এটা লজ্জাজনক ঘটনা। কাৰণ যিসকল জনজাতিয়ে তাক অন্যায়ভাৱে তালিকাভুক্ত নোহোৱা বিষয়টোৱে বিচাৰ হ'ব লাগে। মৰাণসকলক তালিকাভুক্ত আজিলৈকে কিয় নহ'ল এই বিষয়টোৰ ওপৰত আলোচনা হ'ব লাগে। জনজাতি কম কৰিব লাগে এই বিষয়টোৰ ওপৰত নহয়, তালিকাভুক্ত কিয় নহ'ব, জনজাতিকৰণৰ তালিকাভুক্ত কিয় নহ'ব। ইমান আদিম এটা জনগোষ্ঠী সকলোখিনি ক্ৰাইটেৰিয়া থকাৰ পাছত 1928 চনত বনোৱা যিখিনি ক্ৰাইটেৰিয়া আজি 2025 চনত চলিব নেকি? তথাপিও গোটেইখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব পৰা কেপাচিটি অকল মৰাণসকলৰ আছে। আজিৰ তাৰিখত আমাক যদি জনজাতিকৰণ নিদিয়ে, আমাৰ বিৰোধিতা কৰা অন্যান্য জনজাতিসকলৰ ক্ৰাইটেৰিয়া কিমান আছে তাৰ বিশ্লেষণ হ'ব লাগিব। এতিয়া মূল কথাটো হ'ল আমি আজিৰ শাসনত থকা চৰকাৰক দাবী এটাই জনাওঁ, কোনো তৰ্ক বিতৰ্ক, কোনো আলোচনা বিলোচনা, কোনো কুৱেশ্যন প্ৰশ্ন নৰখাকৈ অতি সোনকালে তালিকাভুক্ত কৰিব। আৰু আমি এটা আহ্বান জনাওঁ সকলো শ্ৰেণীৰ ৰাইজলৈ যে বিভিন্ন জনগোষ্ঠীয়ে আমি মিলিজুলি অসমত বসবাস কৰোঁ, সকলোৱে আমাৰ হৈ সহমত প্ৰকাশ কৰি আছে আৰু ভৱিষ্যতে কৰিব। আৰু আমি এটা দাবী জনাওঁ, যিহেতু চৰকাৰে এটা অন্যায় কৰি আছে, অন্যায়টোৰ প্ৰতিবাদ সকলোৱে একেমুখে কৰিব লাগে। মৰাণসকলে যে বহুত কিবা পাব, জনজাতিসকল হ'লে অমুক পাব তমুক পাব, তেওঁলোকৰে লাভ হ'ব, এনেকুৱা কথা নাই। মাত্ৰ ইয়াত জনজাতি হোৱা মানে তেওঁলোকক এটা স্বীকৃতি প্ৰদান। সেইকাৰণে মই আজিৰ ইয়াত অংশগ্ৰহণ কৰাটো সকলো লোকে ধন্যবাদ জনাইছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু চৰকাৰৰ প্ৰতি এটাই আহ্বান, তালিকাভুক্ত কৰিবৰ কাৰণে কোনো প্ৰশ্ন, কোনো কথাৰ উপস্থাপন কৰিব নালাগে, ডাইৰেক্ট তালিকাত নামটো ভৰাব লাগে। কাৰণ ইয়াত কোনো কথাই নাখাতে। আচলতে মৰাণসকলক জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰাটো কোনো যুক্তিয়ে নচলে, একো যুক্তি নচলেই। কাৰণ অসমৰ সকলো আদিম জনগোষ্ঠীয়ে জনজাতিকৰণ অলৰেডি হৈ গ'ল, এটাই জনগোষ্ঠী তাইকৰণ মৰাণসকল। যিসকল আটাইতকৈ পুৰণা জাতিবোৰৰ ভিতৰত মৰাণসকল। জনজাতি ক্ৰাইটেৰিয়া যিখিনি বৈশিষ্ট্য থাকিব লাগে, 5টা প্ৰধান বৈশিষ্ট্য 28 চনত চাইমন কমিশ্যনৰ যি যিটো ক্ৰাইটেৰিয়া দিছিলে, সেই ক্ৰাইটেৰিয়াবোৰ আজিৰ তাৰিখতো আমি ফুলফিল কৰিব পৰা অৱস্থাত আছোঁ। গতিকে আমি চৰকাৰৰ প্ৰতি এটাই অনুৰোধ জনাওঁ যে কোনো প্ৰশ্ন, কোনো আলোচনা নকৰাকৈ ডাইৰেক্ট তালিকাত কৰিব লাগে, এইটো কোনো কথাই আহিব নালাগে। যোৱাকালি আমি আৰু এটা ভিডিঅ' দেখা পাইছিলোঁ ছ'চিয়েল মিডিয়াত, আৰু এজন বিশেষ ব্যক্তিয়ে তেওঁ ডাইৰেক্টলি নহয়, তেওঁ ইনডাইৰেক্টলি কৈছে যে এই আন্দোলনবিলাক বা এই পথ অৱৰোধবিলাক কৰিব নালাগে, আৰু এনেকুৱা ধৰণৰ যদি কৰা হয়, তেওঁ ডাইৰেক্টলি কথাষাৰ কোৱা নাই, তেওঁ অলপ কথাষাৰ পকাই কথাখিনি কৈছে। আৰু সেই ব্যক্তিজনো কিন্তু আমাৰ মৰাণ জনগোষ্ঠীৰ ব্যক্তি, মই তেওঁৰ নামটো উল্লেখ নকৰোঁ বাৰু, কিন্তু তেওঁ কথাটো অকণমান পাক খুৱাই পেলাই তেওঁ আমাৰ এনেকুৱা সন্দেহ হৈছে যে তেওঁ চৰকাৰৰ ফালৰ পৰা কিবা প্ৰেছাৰ পাইছে, আৰু তেওঁ ৰাজনীতিক যিহেতু তেওঁ আছে, সেইজন ব্যক্তি আছে, সেইকাৰণে তেওঁ কথাষাৰ অকণ পাক খুৱাই কৈছে যে এই ধৰণৰ অৱৰোধবিলাক কৰিব নালাগে। এতিয়া কথা হ'ল কি, ৰাজপথত হাতী গৈ আছে, ৰাজপথত ইয়াত এটা কুকুৰে ভুকিব, তাত এটা কুকুৰে ভুকিব, তাত এটা যিমান মানুহে কথা কৈ থাকিব তাৰ উত্তৰ দিবলৈ সম্ভৱ নহয়। আমাৰ এটাই দাবী, কোনে কি কৈছে কৈ থাকক, আমি সকলোৱে এটাই আহ্বান জনাম, তোমালোকে সঁচা কথা কোৱা, আমাৰ সৈতে সহযোগ কৰা, আৰু আন্দোলন কৰিব লাগে নেলাগে তাৰ চিন্তা ৰাইজে কৰিব। তুমি ৰাজপথৰ পৰা আমাক পৰামৰ্শ দিবলগীয়া নাই। কোনোবা আমি আন্দোলন কৰিলে লাভ হ'ব, লোকচান হ'ব, বেয়া হ'ব, ভাল হ'ব, তাৰ পিছত আমি কৰিম, ৰাইজে কৰিব। কোনোবাই ৰাজপথৰ পৰা দিহা পৰামৰ্শ দিয়াটো বন্ধ কৰিব, এইবোৰ কোনো কামত নাহে।
সদায় পৃথিৱীত দুটা মানুহ থাকে বগা কাগজ এখিলাত যদি অকণমানি কোলা দাগ থাকে এচাম মানুহ অকল সেই কোলা দাগিয়ে দেখিব ইমান ডাঙৰ বগা কাগজখিলাত দেখিলে পায় এই যে নিগেটিভ মনৰ মানুহে নিগেটিভ কথা ক'বই কৈ যাওক আৰু চৰকাৰৰ কথা হ'ল চৰকাৰে সদায় সময়টো পিছলাব লাগে তেওঁলোকৰ লক্ষ্য এটাই পাৰ কৰাই থাকিব লাগে তেনেকৈ পাৰ কৰাই আজি ৭৮ বছৰ পাৰ কৰাই দিলে এই এনেকৈ পিছলাই আজি ৭৮ বছৰ পাৰ কৰাইছে আজি কংগ্ৰেছক কিছুমানে কয় আমুকে চৰকাৰ বিজেপি নিদিয়ে সেই তোমালোকেও নিদিলা গতিকে দায়ী তেওঁলোক তোমালোকেও দায়ী গতিকে আমি কোনো দল চৰকাৰৰ কথা কাৰণে গভৰ্ণমেণ্ট যিটো ছিষ্টেম প্ৰশাসনীয় যি ব্যৱস্থাটোৱে কোনো প্ৰশ্ন নথাকে কোনো কাৰণ নেদেখুৱাকে কোনো একো কথা নোহোৱাকৈ ডাইৰেক্ট জনজাতি তালিকাভুক্ত আমাৰ দাবী আছে মহান ৰাজ্যৰ দাবী ডাইৰেক্ট অন্তৰ্ভুক্ত কৰিব লাগে ইয়াৰ কি কথা কি বতা সেইবোৰ তোমালোকে অধ্যয়ন কৰি দিলা আমাক সুধি নল'বা কাৰণে ইমান এতিয়া আমাৰ CM ছাৰেও কৈ আছে যে এই ধৰণৰ অৱৰোধবিলাক কৰিব নালাগে আলোচনা এইবোৰ হেৰি পিছলাবই সেনেকৈ পিছলাই ৮০ বছৰ পিছলাই দিলে 78 এই আজি CM ছাৰে যেনেকৈ কৈছে যে আন্দোলন কৰিলে কি হ'ব আমাৰ জনজাতিখন আৰু দেৰিহে হ'ব আৰে তেনেকুৱাকৈ কৈয়েতো ৮০ বছৰ পাৰ কৰাই দিলে আৰে সেইখন কৈ থাকিব নালাগে CM ছাৰলৈ আমাৰ এটা অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ এটা অনুৰোধ যে একো কথা নোকোৱাকৈ ডাইৰেক্ট তালিকাত নাম ভৰাই দিয়ে একো ক'ব নোৱাৰে এইবোৰ কথা আমি একো নাজানো আমি চব জানোৱে এইবোৰ শুনিছোঁ আমি চব কৌশল বুজি পাওঁ ডাইৰেক্ট তালিকাভুক্ত কৰিবৰ কাৰণে কি পদ্ধতি অৱলম্বন কৰিব লাগিব কি কৰিব নালাগিব সেইটো আপোনালোকে কথা পাতক গভৰ্ণমেণ্টে কি কৰিব লাগে কৰক আমাৰ কাম ক'বলগীয়া নাই আমাৰ দাবী এটাই যে এইটো ন্যায্য দাবী ই পাব লগা দাবী নহয় ইয়াক আপোনালোকে নকৰাটোৱে লজ্জাজনক কথা আমি বিচৰাটো লজ্জাৰ কথা নহয় এই দাবী যুক্তিয়ে নাই এইটো আমি দাবী কৰিবই নালাগে নিদিলে তোমালোকে কিয় মহান ৰাজ্যৰ ওচৰত ক্ষমা খুজিব লাগে গভৰ্ণমেণ্টে ৮০ বছৰ কিয় নিদিলা তেওঁলোকে ক্ষমা খুজিব লাগে পিছলৈতে বাদ দে ক্ষমা খোজো যে আমি এইকেইটা ভুলৰ কাৰণে আমি আপোনালোকক জনজাতিখন তালিকাত অন্তৰ্ভুক্ত নকৰিলোঁ সেইকাৰণে আমি চৰকাৰক এটাহে অনুৰোধ জনাওঁ যে আপোনাৰ পাক খোৱা কথা কোৱাতকৈ ডাইৰেক্ট কি কৰিব লাগে কৰক আমি ক'বলগীয়া নাই আমি নাজানো চৰকাৰে কি পদ্ধতি আছে সেইমতে কৰক গতিকে সকলোকে আমি গভৰ্ণমেণ্টলৈ এটাই অনুৰোধ বেছি কথাত কথা বাঢ়ে খৰিকাত বাঢ়ে কাম বুলি কয় কথা বঢ়াতকৈ ডাইৰেক্ট নামটো তালিকাভুক্ত ধৰক আজি আমাৰ তৃতীয় দিন এই আন্দোলনৰ আমাৰ তৃতীয় দিন এই তৃতীয় দিনলৈকে কিবা ইংগিত কিবা পোৱা গৈছে নেকি চৰকাৰৰ ফালৰ পৰা বা কিবা ব্যৱস্থা কিবা কৰা গৈছে নেকি নিশ্চিতভাৱে আমি যেতিয়া জনজাতিকৰণৰ কাৰণে যোৱা 2 ছেপ্টেম্বৰ তাৰিখৰ পৰা জোৰ উন্মূলন কাৰ্যসূচী ঘোষণা কৰিছিলোঁ তেতিয়াই আমাৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে আমাৰ সৈতে যোগাযোগ কৰিছিল আৰু এই যোগাযোগ কৰাৰ পাছতো আমি কৈছিলোঁ যে আমি এটা কথাই কৈছিলোঁ আপোনালোকে যোগাযোগ কৰিছে আমি ধন্যবাদ জনাইছোঁ কিন্তু কথাটো হ'ল কি মৰাণসকলৰ জনজাতিকৰণৰ বিষয়টো যে আজি অতদিনে আপোনালোকে দিম বুলি যি আশ্বাস প্ৰদান কৰি আছে এই আশ্বাসটো কিয় আজিলৈকে ফুলফিল নহ'ল এই কথাটো আমি স্থিতি স্পষ্ট কৰিবৰ কাৰণে জনাইছিলোঁ আমি কনভেনশ্যন চেণ্টাৰত মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত আমি আলোচনা কৰিছিলোঁ তেওঁ অভিভাৱক মন্ত্ৰী তেখেতে মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে পঠাইছিল তাৰ পাছত আমি পীযুষ হাজৰিকাদেৱেও আমাৰ লগত যোগাযোগ কৰিছিল এই বিষয়খিনি কথাটো আমি বিভিন্ন সময়ত মন্ত্ৰীমণ্ডলে আমাৰ লগত যোগাযোগ ৰাখিছে নথকা নহয় কিন্তু আমাৰ সমান্তৰালভাৱে অহা 23 তাৰিখে আলোচনালৈ মৰাণ জনগোষ্ঠীৰ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল এটাক নিমন্ত্ৰণ কৰিছে আমি কৈছোঁ যে সেই আলোচনাটো আমি অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কথাটো হ'ল কিন্তু জনজাতিকৰণৰ বিষয়টো যদি কোনো ধৰণৰ মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট নহয় নিশ্চিতভাৱে পুনৰ মৰাণ জনগণে কিন্তু ৰাজপথত আন্দোলন কৰিব সেই কথাটো কিন্তু স্পষ্ট কৰি দিছে ইয়াতে এটা কথা মই প্ৰায় আমি শুনিবলৈ পাওঁ যে কিছুমান নেতা দেই মই কিছুসকল কৈছোঁ কিছুসকল নেতাই আলোচনাৰ নামত তেওঁলোকে মন্ত্ৰীৰ সভালৈ যায় কিন্তু তাৰ পৰা কিছুমান টোপোলা লৈ আহে আৰু পিছত আমাৰ সমাজখন মানে তেওঁলোকে যিহেতু পলিটিকেলি আমাক এফেক্ট কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে এনেকুৱা ধৰণৰ ক'ৰবাত ব্যৱস্থাবিলাক আমি দেখা পোৱা যায় বা আমি প্ৰায় শুনিবলৈ পাওঁ চাওক আমি এটা কথা স্থিতি স্পষ্ট কৰি দিব বিচাৰিছোঁ পূৰ্বতে কি হৈছে সেই বিষয়টো ডাঙৰ কথা নহয় কিন্তু বৰ্তমান সময়ত আমি এটা কথা স্পষ্টভাৱে ক'ব পাৰোঁ যেতিয়ালৈকে জনজাতিকৰণ পোৱা নাযাব বা জনজাতিকৰণৰ বিষয়টো অসম চৰকাৰে ভাৰত চৰকাৰে আমাক স্থিতি স্পষ্ট কৰি নিদিব
তেতিয়ালৈকে কিন্তু আমাৰ এই সংগ্ৰামখন চলিয়ে থাকিব। আমি এটা কথা স্পষ্ট কৰি দিব পাৰোঁ, আমি আজি তাৰিখলৈকে আমাক কিমানবাৰ যোগাযোগ কৰা হৈছে, কিমানবাৰ ভাবুকি প্ৰদান কৰা হৈছে, কেনেদৰে প্ৰশাসনৰ পৰা হেঁচা প্ৰয়োগ কৰি থকা হৈছে, এই কথাখিনি আমি ৰাজহুৱা কৰা নাই। আমি কৈ দিছোঁ যে আমাক যিমান যি ক'ব আছে কৈ দিব পাৰে, আপোনালোকে যি কৰিব আছে কৰি ল'ব পাৰে। আমাৰ মন্ত্ৰী পিছত বহা মন্ত্ৰীৰ গাড়ীত উঠি আমি কিবা ঠিকা টুপলি লৈ বা ৰাজনৈতিক অভিসন্ধিত এই আন্দোলনখন আগবঢ়াই নিয়া নাই। মৰাণ জনগণে বহু বছৰ আন্দোলনৰ পৰা বিৰত আছিল, কাৰণ বিজেপি চৰকাৰখনৰ প্ৰতি কিবা এটা আস্থা দেখা পাইছিল। সেই আস্থাক লৈ আচলতে আমি আন্দোলনখনৰ পৰা বিৰত আছিলে। কিন্তু সেই জনগণক যে প্ৰতাৰণা কৰিলে 100 দিনৰ ভিতৰত জনজাতিখন প্ৰদান কৰিম বুলি কৈছিলে, সেই প্ৰতাৰণা কৰাৰ কাৰণে আমি মৰাণ ছাত্ৰ সন্থাই আন্দোলনখন ঘোষণা কৰিছোঁ। আৰু আমি স্পষ্ট কৈছোঁ, কোনো মন্ত্ৰী আমোলাৰ ললিপপ দিলে আমি গিলিব নাই, এই কথাটো স্পষ্ট। জীৱনটো যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে জনজাতিটোৰ সেৱাৰ কাৰণে আমি আগবঢ়াই দিছোঁ। গতিকে এই ইয়াত পূৰ্বৰ কথাক লৈ বৰ্তমানৰ আন্দোলনখনৰ তুলনা নকৰিলে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ। আপোনালোকৰ যি আস্থা আৰু বিশ্বাসৰ থাকি আমি জনজাতিকৰণৰ আন্দোলনখন আগুৱাই নিছোঁ। এইখন আন্দোলন আজি তাৰিখত মৰাণ ছাত্ৰ সন্থাৰ কোনোবা নেতা বনাৰ আন্দোলন নহয়, এইখন হৈছে জনগোষ্ঠীটোৰ ন্যায্যপ্ৰাপ্য সংগ্ৰাম। গতিকে জনগোষ্ঠীটো যেতিয়ালৈকে ন্যায্যপ্ৰাপ্য নহ'ব তেতিয়ালৈকে আমি কোনো ধৰণৰ মন্ত্ৰী আমোলাৰ পৰা টোপোলা গ্ৰহণ কৰিবলৈ নাই। যদি টোপোলা দিব আছে, মৰাণ জনগোষ্ঠীক জনজাতিখন প্ৰদান কৰক, সেইটোৱে হ'ব মৰাণ ছাত্ৰ সন্থাৰ সৰ্বাধিক ডাঙৰ টোপোলা। আৰু আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হিচাপে আমি এটা কথা স্পষ্ট কৰিছোঁ, টোপোলাটো আমি সেইটোৱে বিচাৰিছোঁ, জনজাতিখন প্ৰদান কৰিব লাগে। আমি মৰাণসকল ইয়াৰ জনজাতি হয়েই, কিন্তু সাংবিধানিক স্বীকৃতি প্ৰদান কৰিব লাগে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে। গতিকে এইখিনি কাম কৰি দিলে আমাক যি পাবলগীয়া আছে সেইখিনি দি দিয়া হ'ব। গতিকে ইয়াৰ অধিক আমাক দিব নালাগে। ইয়াৰ পাছৰ পৰ্যায়ত মৰাণ জনগণে সিদ্ধান্ত গ্ৰহণ কৰিব কেনেকৈ আচলতে মৰাণ ছাত্ৰ সন্থাই কাম কৰা উচিত, তাৰ নীতি আদৰ্শ মতে মৰাণ ছাত্ৰ সন্থাই সদায় আগুৱাই যাব। এতিয়া যিহেতু তুমি ক'লা যে 23 তাৰিখে নিমন্ত্ৰণ দিছে আলোচনা এটা কৰিবলৈ, এতিয়া 23 তাৰিখৰ দিনা বা 23 তাৰিখলৈকে এই আন্দোলন চলি থাকিব নে 23 তাৰিখে যেতিয়া মিটিঙলৈ বা সভালৈ যোৱা হ'ব তেতিয়া এই কাৰ্যসূচীবিলাক বন্ধ কৰি দিয়া হ'ব? নিশ্চিতভাৱে আমি এই বিষয়ত আলোচনা সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। পৰৱৰ্তী সময়ত আমাৰ হাতত যথেষ্টখিনি সময় আছে আৰু আমি ৰাইজক অৱগত কৰি ৰাইজে যি মতে আঙুলিয়াই দিব সেইমতে আন্দোলনখনৰ গতিটো লৈ যোৱা হ'ব। আমি কৈছোঁ আন্দোলনৰ আলোচনাৰ পাছতো আমি আন্দোলনখন অব্যাহত ৰাখিম যদি মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো স্থিতি স্পষ্ট নহয়। আৰু যদি মুখ্যমন্ত্ৰীয়ে কয় যে আপোনালোকক ইমান দিনৰ ভিতৰত জনজাতিকৰণ প্ৰদান কৰা হ'ব, কেৱল প্ৰতিশ্ৰুতি দিলে নহ'ব, কিন্তু আমাক সাংবিধানিকভাৱে যি স্বীকৃতি প্ৰদান কৰিব লাগে তাৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে যি কাম কৰিব আছে, যেনেকৈ প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰা, কেন্দ্ৰৰ পৰা ৰাজ্যসভাত উত্থাপন কৰা, লোকসভাত পাছ কৰি অনা, এই দায়িত্ব সমস্ত দায়িত্ব কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ল'ব লাগিব আৰু তাৰ এটা নিখুঁত প্ৰতিশ্ৰুতি লিখিতভাৱে আমাক দিব লাগিব। যেতিয়ালৈকে আমি এই বিষয়টো অৱগত নহ'ম তেতিয়ালৈকে কিন্তু আমাৰ আন্দোলন চলি থাকিব। কাৰণ আমি পূৰ্বতে দেখিছোঁ, আপোনালোকে উল্লেখেই কৰিছে আৰু মৰাণ জনগণে ইয়াৰ সাক্ষী যে এনেকৈ আন্দোলন যথেষ্ট হৈছিল, আলোচনা হৈছিল, আলোচনাৰ পিছত আন্দোলন উঠাই লোৱা হৈছিল। কিন্তু এইবাৰ সম্পূৰ্ণ ব্যক্তিক্ৰমী হ'ব। আমাৰ কথা কোনোবা মন্ত্ৰীৰ পিছত দৌৰাৰ কথা নহয়, আমি মৰাণ জনগণৰ পিছত আছোঁ। মৰাণ জনগণে আমাক অভিভাৱকত্ব প্ৰদান কৰা নাই, মৰাণ জনগণ আমাৰ অভিভাৱক। গতিকে অভিভাৱকসকলে যিদৰে আগুৱাই নিব সেইমতে ৰাইজৰ কামখিনি হ'ব আৰু সেই কথাটো আমি স্পষ্ট কৰি দিব পাৰিম।